উৎসৱৰ দিনা বৰপেটা বটদ্ৰৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেইবাটাও প্ৰকল্পৰে শিলান্যাস আৰু দুৱাৰ মুকলি অনুষ্ঠানৰ মাজতে বৰপেটা সত্ৰত হোলী গীত গালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত উপস্থিত হোৱাৰ পাছতে প্ৰথমে পাটবাউসী সত্ৰলৈ যায় মুখ্যমন্ত্ৰীগৰাকী পাটবাউসী সত্ৰত শ্ৰী শ্ৰী শংকৰদেৱ থান প্ৰকল্প আৰু শ্ৰী শ্ৰী দামোদৰ গুৰুৰ আদিধাম প্ৰকল্পৰে শিলান্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই দুটা প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিব 10 কোটি টকা ইয়াৰ পাছতে 7 কোটি টকা ব্যয়েৰে উন্নীত হ'বলগীয়া চিনপুৰা ভিটিথান প্ৰকল্পৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাটবাউসী সত্ৰৰ অতিথিশালা উন্নীত কৰাৰ কথাও ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ আপোনালোকে জানে যে পাটবাউসী সত্ৰৰ উন্নয়নৰ বাবে 17 কোটি টকাৰ এটা বিশাল আঁচনি চিনপুৰা ভেটিৰ বাবে প্ৰায় 7 কোটি টকা এই দুইটা স্থানতে পবিত্ৰ স্থানতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ কিছু সময় ব্যয় কৰিছিলে তেখেত তাতে থাকিছিলে সেই অনুষ্ঠান কেইটিক আমি সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবে আজি আঁচনি এটাৰ উদ্বোধন কৰিছোঁ দেৱ দামোদৰ দেৱৰ যি স্থানত তেখেতে আছিল সেই স্থানৰ উন্নয়নৰ বাবেও আজি আমি এটা আঁচনিৰ কাম আৰম্ভ কৰিছোঁ আৰু তাৰ লগতে বিগত বছৰৰ দৰে এইবাৰো বৰপেটা সত্ৰত আহি কলিয়া গোসাঁইক সেৱা জনালো বৰপেটাৰ ৰাইজক সাক্ষাৎ কৰিলো পাটবাউসী সত্ৰৰ শ্ৰী শ্ৰী শংকৰদেৱ থানৰ সংগ্ৰহালয়ৰ দুৱাৰ মুকলি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গুৰুজনাৰ অমূল্য ৰচনাৱলীৰে নিৰ্মাণ হোৱা সংগ্ৰহালয় এটাও উদ্বোধন হ'ল আৰু 10 কোটি টকা ব্যয়েৰে আমি ইয়াত এটা সুন্দৰ প্ৰকল্প নিৰ্মাণ কৰিম য'ত নেকি নামঘৰটোৰো কিছু পৰিৱৰ্তন কৰা হ'ব পুৰণা নিয়ম নীতি অনুসৰি আৰু আনুষংগিক কেইবাটাও কাম কৰা হ'ব লগতে অতিথিশালাটো আমি পূৰ্ণাংগভাৱে নিৰ্মাণ কৰিম দুৱাৰ মুকলিৰ পাছতে সংগৃহীত গুৰুজনাৰ সম্পদসমূহ চাই মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ গৈ বৰপেটা সত্ৰত সত্ৰখনত হোলীৰ আনন্দ লয় ডক্টৰ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা মন্ত্ৰী ৰঞ্জিত দাস চন্দ্ৰমোহন পাটোৱাৰী সাংসদ ফণীভূষণ চৌধুৰী আমি সকলোৱে পাটবাউসী সত্ৰ চিনপিৰা ভেটি আৰু আমাৰ বৰপেটা সত্ৰৰ দৌল উৎসৱত কলিয়া গোসাঁইক সেৱা কৰিবৰ বাবে ইয়াত আহি উপস্থিত হৈছিল বৰপেটাৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ গৈ বটদ্ৰৱা থানত গোসাঁই শিৰত ফাকু দিয়া উৎসৱত অংশ লৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বটদ্ৰৱাৰ কীৰ্তন ঘৰত সেৱা লৈ গোবিন্দ গোসাঁইৰ ওচৰত আশীৰ্বাদ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে দোল পূৰ্ণিমাৰ দিনটোত মুখ্যমন্ত্ৰীক কাষত পাই সেলফি উঠিবলৈ খেতাও কৰা বৈষ্ণৱ আই মাতৃ ডেকা গাভৰুৰ ফাকুৱা উৎসৱ কেৱল 2টা দিনেই নহয় গোটেই বছৰটোত অসমৰ ৰাইজক আনন্দত থাকিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে ডক্টৰ শৰ্মাই চলিত বছৰত অক্টোবৰত বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'ব বুলি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই দৌল উৎসৱৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপক শৰ্মাৰ সৈতে বটদ্ৰৱা থানলৈ আহি ভগৱন্ত প্ৰভুৰ ওচৰত সেৱা জনালো গুৰুজনাৰ প্ৰতি ভক্তি ভৰা সেৱা আগবঢ়ালোঁ অসমবাসীৰ মংগল কামনা কৰিলোঁ হোলীৰ আনন্দ খালি হোলীৰ 2টা দিনতে নহয় গোটেই বছৰ জুৰি এনেকৈ অসমৰ মানুহ
আনন্দৰে থাকক তাকে কামনা কৰিছোঁ। অক্টোবৰ মাহত প্ৰকল্পটো সম্পূৰ্ণ হ'ব। এনেদৰে দৌল উৎসৱৰ দিনটোতো ব্যস্ত হৈ থাকিল মুখ্যমন্ত্ৰীগৰাকী। বৰপেটাৰ পৰা হিল্লোল তালুকদাৰ আৰু বটদ্ৰৱাৰ পৰা বাহাৰুল ইছলাম, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।